আঞ্চলিক হেণ্ডচাম ক্লাবৰ উদ্যোগত স্বৰ্গীয় উৎপল দাস সোঁৱৰণী পাতল টেনিছ বল প্ৰতিযোগিতা। পলাশবাৰী সমষ্টিৰ বৰদুৱাৰ মৌজাৰ শংকৰ মাধৱ হাইস্কুল খেলপথাৰত অনুষ্ঠিত আঞ্চলিক হেণ্ডচাম ক্লাবৰ উদ্যোগত স্বৰ্গীয় উৎপল দাস সোঁৱৰণী পাতল টেনিছ বল প্ৰতিযোগিতাখন আজিৰে পৰা আৰম্ভ হয়। উক্ত খেলখনত উপস্থিত হয় পলাশবাৰী সমষ্টিৰ বিধায়ক হেমংগ ঠাকুৰীয়াসহ দলীয় বহুকেইগৰাকী কৰ্মকৰ্তা। বিধায়কগৰাকীয়ে খেলুৱৈসকলক উৎসাহিত কৰাৰ লগতে তেওঁ নিজে অংশগ্ৰহণ কৰে প্ৰতিযোগিতাখনত। হেণ্ডচাম ক্ৰিকেট ক্লাবৰ সৌজন্যত আমাৰ স্বৰ্গীয় উৎপল দাস ডাঙৰীয়াৰ সৌজন্যত প্ৰতিযোগিতা প্ৰত্যেক বছৰে আয়োজন কৰা হয় আৰু এই বছৰ সেই ক্ৰিকেট প্ৰতিযোগিতাখন আয়োজন কৰা হৈছে। আৰু ইয়াতে উপস্থিত বিশেষকৈ মই ইয়াতে উপস্থিত থাকোঁ প্ৰত্যেক বছৰে, যিহেতু উৎপল দাস এজন উদীয়মান যুৱক আছিলে, যোনে বিভিন্ন সামাজিক কামত জড়িত হৈছিলে। হঠাৎ আমাৰ মাজৰ পৰা তেওঁ নাইকিয়া হৈ গৈছিলে আৰু তেখেতৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে এই ক্ৰিকেট খেল প্ৰতিযোগিতাখন প্ৰত্যেক বছৰে আয়োজন কৰা হয় আৰু এই বছৰে এই খেল প্ৰতিযোগিতাখন আয়োজন কৰা হৈছে। মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ মই উদ্যোক্তাসকলক যে তেওঁলোকে উৎপল দাসৰ সোঁৱৰণত এই খেল প্ৰতিযোগিতাখন প্ৰত্যেক বছৰে আয়োজন কৰে। এখন খেল আয়োজন কৰোঁতে যথেষ্ট কষ্ট হয়, সেই কষ্ট স্বীকাৰ কৰি উৎপল দাস ডাঙৰীয়াক যাতে আমি জীয়াই ৰাখিব পাৰোঁ, তেওঁৰ স্মৃতিত এই খেলখন আয়োজন কৰা হৈছে। আমাৰ মাজত মোৰ লগত উপস্থিত আছে ৰাজ্যিকৰ ষ্টেট এক্সিকিউটিভ দীপেন কলিতা ডাঙৰীয়া, আমাৰ থানা কমিটিৰ এক্সিকিউটিভ মাননীয় কন্দৰ্প দাস ডাঙৰীয়া, প্ৰমুখ্যে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কিছু কাৰ্যকৰ্তা। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল আইডি probhatiahom@gmail.com।